কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৃহত্তৰ ফকীৰগঞ্জ চান্দিপাৰা স্মাৰ্ট একাডেমীৰ বিশেষ সাফল্য বিদ্যালয়খনৰ সাফল্যত সন্তুষ্ট ফকীৰগঞ্জ চান্দিপাৰাবাসী আজি স্মাৰ্ট একাডেমীৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয় কৃতি ছাত্ৰ-ছাত্ৰীসকলক সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত গৌৰৱ কঢ়িয়াই আনিছে বৃহত্তৰ ফকীৰগঞ্জ চান্দিপাৰা স্মাৰ্ট একাডেমীৰ পৰা সৰ্বোচ্চ 542 নম্বৰ সহ 90.33% নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিছে মাহমুদুল হাছানে ফকীৰগঞ্জ চান্দিপাৰা স্মাৰ্ট একাডেমী বিদ্যালয়ৰ পৰা মুঠ 27 জন ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষা দিছিল 24 জন প্ৰথম স্থান 3 জন দ্বিতীয় স্থান লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নিউজ ডেস্ক ৰিপৰ্ট তামাম মিডিয়া তুমনি আপ টু ইফালে জামাদাৰহাট এইখিনি এৰিয়াৰ ভিতৰত যিবিলাক বিদ্যালয়ত আছে তাৰ ভিতৰত আমাৰ এই স্মাৰ্ট একাডেমীৰ পৰা এজন ছাত্ৰই সৰ্বোচ্চ নম্বৰ পাইছে সেইকাৰণে আমি এই ছাত্ৰজনক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিসকল শিক্ষকে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক পাঠদান দি এনেকুৱা বাটত আগুৱাই লৈ গৈছে সেইকাৰণে সেই শিক্ষক শিক্ষয়িত্ৰীসকলক আমাৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিমানজনে পৰীক্ষা দিছিল আৰু কিমানজনে কিমান মাৰ্ক পাইছিল যোৱাবেলি যিটো ৰেজাল্ট হৈ গ'ল আমাৰ এই স্মাৰ্ট একাডেমীৰ পৰা 27 জন মান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল তাৰ ভিতৰত 27 জনেই পাছ কৰিছে ইয়াৰ ভিতৰত 24 জন ছাত্ৰই ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 3 জন ছাত্ৰই ছেকেণ্ড ডিভিজন পাইছে 2 জন ছাত্ৰই ডিষ্টিংশ্যন আৰু এজন ছাত্ৰই ষ্টাৰ মাৰ্ক পাইছে ভাল লাগিছে মোক খুবেই ভাল লাগিছে হয় মই এইখন বিদ্যালয়ৰ সম্পাদক হিচাপে মই গৌৰৱান্বিত যিখন ৰেজাল্ট আমাৰ স্কুলৰ পৰা উলিয়াইছে মই নিশ্চয় আনন্দিত হৈছোঁ আৰু আমাৰ এইখন বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ এইখন বিদ্যালয়ৰ পৰা 27 ষ্টুডেণ্ট পৰীক্ষা দিছিল তাৰ ভিতৰত 24 মানে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে তাৰ ভিতৰত ডিষ্টিংশ্যন আছে ষ্টাৰ মাৰ্ক আছে গতিকে আমি আমাৰ এইখিনি অঞ্চলৰ অভিভাৱকক আমি অনুৰোধ জনাওঁ যে আপোনালোকে আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী দিয়ক আমি আপোনালোকৰ বিদ্যালয় মানে ল'ৰা ছোৱালীৰ দায়িত্ব লৈ পেলাই আমি যাতে এইখন অঞ্চলত মানে সুশিক্ষাৰে অঞ্চলটো গঢ় দিব পাৰোঁ সেইবাবে আমি আমাৰ উদ্দেশ্য সেইটো হ'ল বিশেষকৈ আজি আমাৰ মাজত উপস্থিত নাই আমাৰ শিক্ষক এইখন বিদ্যালয়ৰ বিশেষকৈ মনোহৰ হুছেইন বেটছি আৰু আমাৰ মাজত উপস্থিত আছে সাইবুল হুছেইন খান তেখেতসকলৰ ওপৰত আমি বিদ্যালয়খন যথেষ্ট নিৰ্ভৰশীল হওঁ তেখেতসকলে আমাৰ ল'ৰা ছোৱালীবিলাক মানে ডোৰ টু ডোৰ যাই পেলাই ঘৰত গৈ পেলাই মানে এক্সট্ৰাকৈ কেয়াৰ লোৱাৰ কাৰণে আজি আমাৰ বিদ্যালয়ে এনেকুৱা ৰেজাল্ট পাবলৈ আমি মানে সক্ষম হৈছোঁ এডমিশ্যন চলি আছে আৰু আমাৰ বিদ্যালয়ৰ যিটো আন্তঃগাঁথনি আছে অলপ হেৰি আছিল আৰু কিন্তু আমি সেইবিলাক ঠিক কৰি দিছোঁ আৰু বিশেষ কাৰ্যসূচী আমি প্ৰতি বছৰে আমাৰ বিদ্যালয়ত ৰাখোঁ যেনেকুৱা মানে এক্সট্ৰা কাৰিকুলামৰ কাৰণে মানে ল'ৰা ছোৱালীৰ এক্সট্ৰা মানে স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি বহুত কিছু স্কুলত কৰি থাকোঁ তো এইবুলিও আমি এটা শ্লোগান হ'ব যেনেকুৱা আছে যে শিক্ষকে নিহিত জিতকি গৈছে এনেকুৱাকৈ এটা শ্লোগান লৈ পেলাই আমি এটা বক্সৰ নিচিনা বনাই আমাৰ মানে বন্ধৰ দিনা আমি বিদ্যালয়ত তেনেকুৱা প্ৰগ্ৰাম কৰোঁ যাতে আমাৰ এই সৰু কণ ল'ৰা ছোৱালীয়ে যাতে হলহলীয়াকৈ কথা ক'ব পাৰে মানুহৰ আগত যাই পেলাই বিভিন্ন কণ্টেষ্টত অংশগ্ৰহণ কৰিব পাৰে তেনেকুৱা কাৰ্যসূচী আমি মানে হাতত তুলিছোঁ সেইকাৰণে আমি আমাৰ অভিভাৱকসকলক এই ফকীৰগঞ্জ সদৰ অঞ্চলৰ অভিভাৱকসকলক জনাইছোঁ যে আপোনালোকে আমাৰ ওচৰত ছাত্ৰ ছাত্ৰীবিলাক দিয়ক দি পেলাই আমাৰ লগত সহযোগিতা কৰক নিশ্চয়কৈ আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আমি গঢ়ি দিবলৈ সক্ষম হ'ম কিয়নো অতি দুখীয়া ল'ৰা সলমান মোল্লা যোৱাবেলি আমি আমাৰ ৰেজাল্ট হৈছে স্কুলৰ পৰা তেখেতে আজমল ছুপাৰ কোডিত পাবলৈ সক্ষম হৈছে এইবুলিও যিজন ল'ৰাই আমাৰ স্কুলৰ পৰা 542 নম্বৰ পালে তেখেতে ইতিমধ্যে আজি কিন্তু আমাৰ প্ৰগ্ৰামত তেখেতে অংশগ্ৰহণ কৰিব পৰা নাই তেখেতে হুজাই লৈ মানে ইতিমধ্যে গুচি গ'ল হুজাইৰ পৰা তেখেতক মাতিছে গতিকে বৰ্তমান যুগটো হ'ল কম্পিটিশ্যনৰ যুগ ল'ৰা ছোৱালী এজন গঢ় দিবলৈ হ'লে এই কম্পিটিশ্যনৰ যুগত তেনেকুৱাকৈ তাক গঢ়ি তুলিব লাগিব সৰুৰে পৰা গতিকে আমি আমাৰ অভিভাৱকসকলক অনুৰোধ জনাইছোঁ আপোনালোকে আমালোকৰ লগত সহায় সহযোগিতা কৰক ধন্যবাদ।